সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স য'ত থাকিব ভেন্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ অক্সিজেন মনিটৰ আদি কোনো ৰোগী যদি ডিব্ৰুগড় গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু। নমস্কাৰ, নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস। চাওঁ কি আছে আজি আমাৰ সংবাদত। যোৰহাট চহৰত নকৈ জন্ম লাভ কৰা এটি অগ্ৰণী সামাজিক অনুষ্ঠান আমিৰ উদ্যোগত বিতৰণ কৰা হয় ভোজন। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকি নিজ হাতে বিতৰণ কৰে ভোজনৰ একোটাকৈ টোপোলা। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাট চহৰত নকৈ জন্ম লাভ কৰা এটি অগ্ৰণী সামাজিক অনুষ্ঠান আমিৰ উদ্যোগত বিতৰণ কৰা হয় ভোজন। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকি নিজ হাতে বিতৰণ কৰে ভোজনৰ একোটিকৈ পেকেট। উল্লেখযোগ্য যে যোৰহাট চহৰ নিবাসী কেইজনমান সমাজকৰ্মী যুৱকৰ উদ্যোগত গঢ় লৈ উঠা সামাজিক অনুষ্ঠান আমিৰ উদ্যোগত এই কৰোনা মহামাৰীৰ সময়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলক চোৱা চিতা কৰা, কোনো ৰোগীৰ পিতৃ মাতৃ, কোনো ৰোগীৰ ককাই ভাই বা কোনো আত্মীয় লোকসকললৈ ভোজন আগবঢ়াই দাঙি ধৰিছে মানৱতাৰ এক নিদৰ্শন। মোটামুটি চৰকাৰে খাদ্য দিছে, কিন্তু ৰোগীৰ যিহেতু এটেণ্ডেঞ্চ আছে তেখেতসকলৰ কিছু অসুবিধা হোৱা দেখি ইয়াৰ কিছু অংগকে আমি নামৰ এটা অৰ্গেনাইজেশ্যনে এটেণ্ডেঞ্চসকলক খাদ্য বিতৰণ কৰি আছে। এইটো এটা বৰ ভাল কথা, সহজ প্ৰচেষ্টা। যোৰহাটত এনেকৈ বহুকেইটা অৰ্গেনাইজেশ্যনো কৰি আছে, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি অৰ্গেনাইজেশ্যনটো বিষয়ববীয়াসকলে নতুনকৈ গঠন কৰে ইয়াৰ স্বাৰ্থজনক যিসকলে কষ্ট পাই আছে, এটেণ্ডেঞ্চ হিচাপে আছে, তেখেতসকলক খাদ্য দিছে। এই মই ভাবোঁ এটা ভাল কথা, সকলোৱে প্ৰচেষ্টা কৰাত লোৱা উচিত। আৰু মই সেইকাৰণে তেখেতসকলে অনুৰোধ কৰাৰ কাৰণে কেইবাদিন ধৰি তেওঁলোকে খাদ্য বিতৰণ কৰিছে। আজি মই তেখেতসকলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ পূৰ্বতো তেখেতসকলৰ বৃক্ষৰোপণকে ধৰি কেইবাটাও কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু আশা কৰিম যে এনেধৰণৰ প্ৰচেষ্টা সকলোৱে হাতত লৈ যিসকলে অসুবিধা ভুগি আছে তেখেতসকলে দীপ বৰা, জাবালিক খাউদ, অমল কাকতি, জাফু আৰু দেৱজিৎ বৰাকে মুখ্য কৰি আমিৰ সদস্যসকলে দিনে নিশাই নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰি কৰি গৈছে মানৱ সেৱা নিস্বাৰ্থভাৱে। বুধবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত লোৱা উক্ত অনুষ্ঠানটিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অংশগ্ৰহণ কৰি নিজ হাতে ৰোগীসকলক পৰিচৰ্যা কৰা আত্মীয়সকলক ভোজন প্ৰদান কৰি এনেদৰে মন্তব্য আগবঢ়ায়। আজি আমাৰ প্ৰায় 16 দিনেই হ'ল। 16 দিন আমি ধৰি একেল ঠাইয়ে আমি এই আহাৰ বিতৰণ কৰি আছোঁ আমাৰ JMCHৰ চৌহদত। আমাৰ দৈনিক প্ৰায় 400ৰ পৰা আৰম্ভ কৰি 500 মানুহে আমাৰ দৈনিক আমাৰ আহাৰ গ্ৰহণ কৰি আছে। আৰু আজি আমাৰ মাজত সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আহি আমাক যি উৎসাহ জনাইছে তাৰ বাবে আমি তেখেতৰ ওচৰত ধন্যবাদো জনাইছোঁ। লগতে আমাৰ যি 12গৰাকী সদস্য, সেই সদস্যৰ যি চেষ্টা, যি প্ৰচেষ্টা, যিখিনি হাতত লৈ যি ধৰণে তেওঁলোকে এইখিনি কাম কৰি আছে তেওঁলোকৰো মই শলাগ লৈছোঁ। আৰু আমি এনেধৰণে আমি 17 তাৰিখলৈকে আমি খুৱাই যাম ৰাইজক। আৰু যিসকল ৰাইজে আমাক আৰ্থিকভাৱে আমাক সহায় কৰিছে সেইসকলৰ ওচৰতো মই কৃতজ্ঞ। আমাৰ অনুষ্ঠানৰ হৈ পেলাই আমি হৈ তেখেতলোকৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। মাইনাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মভূমিৰ স্মৃতিসৌধ আৰু পাদনাথ সংৰক্ষণৰ আহ্বান দল সংগঠনৰ। নিউজ নাওৰ এক প্ৰতিবেদন।
অসমীয়া ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱাৰ জন্মভূমি গোলাঘাট জিলাৰ ডেৰগাঁৱৰ দক্ষিণ দলিজলীয়া অৱস্থিত স্মৃতিসৌধ জহি খহি যোৱাৰ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ ১৭০তম ডেৰগাঁও অধিৱেশনৰ উপলক্ষে এই স্মৃতিসৌধটো নিৰ্মাণ কৰিছিল যদিও উপযুক্ত সংৰক্ষণৰ অভাৱৰ বাবেই স্মৃতিসৌধটো বৰ্তমান জহি খহি যোৱাৰ পৰিলক্ষিত হৈছে। অন্যহাতে স্মৃতিসৌধৰ অতি কাষতে থকা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই নিজে পানী খোৱা পকা নাটটিৰ লগতে ভূমিসমূহ পৰিত্যক্ত অৱস্থাত থকাক লৈ ডেৰগাঁৱৰ দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজ তথা জাতীয় দল সংগঠনে স্মৃতিসৌধটো মেৰামতি কৰাৰ লগতে পকা নাটটো সংৰক্ষণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে। হেমচন্দ্ৰ বৰুৱাৰ জন্ম ইয়াতে হৈছিলে আৰু ইয়াত তেওঁৰ স্মৃতিসৌধ সাহিত্য সভাৰ অন্তৰ্গত নিৰ্মিত হৈছিল যদিও বৰ্তমান এই স্মৃতিসৌধটো জয়ী হৈ গৈছে আৰু সেইটো হৈছে হেমচন্দ্ৰ বৰুৱাই পানী খাইছিল। আমি ডেৰগাঁও হিচাপে এটা দাবী জনাওঁ বা অনুৰোধ জনাওঁ চৰকাৰ তথা হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালক আমি অনুৰোধ জনাইছোঁ যে এই অঞ্চলটো সংৰক্ষণ কৰিলে এটা ঐতিহ্য আৰু এটা গৌৰৱ ডেৰগাঁওবাসীৰ কাৰণে হ'ব। আমি আহ্বানটো অসম সাহিত্য সভাক জনোৱাৰ লগতে ডেৰগাঁও সাহিত্য সভাকো জনাইছোঁ যিহেতু হেমচন্দ্ৰ বৰুৱাৰ ভাষাৰ ওজা তেখেতৰ স্মৃতিসৌধটো জহি গৈছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। এইটো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি ডেৰগাঁও সাহিত্য সভাক অনুৰোধ জনোৱাৰ লগতে আৰু যিটো ধৰি লওক নাট আছে পাটনাট আছে হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালবৰ্গই ব্যৱহাৰ কৰিছিলে তথা হেমচন্দ্ৰ বৰুৱাই নিজে ব্যৱহাৰ কৰিছিলে এই পাটনাটটিৰ লগতে এই অঞ্চলটোৰ সংৰক্ষণ কৰিলে ডেৰগাঁওবাসীৰ কাৰণে এটা গৌৰৱ হ'ব আৰু এই সংৰক্ষণ কৰিবৰ কাৰণে অসম চৰকাৰ তথা হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালবৰ্গক আমি অনুৰোধ জনাইছোঁ। ডেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ সহযোগত অৰূপ ৰায়ৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। সৃষ্টি এক শক্তিৰ উদ্যোগত ৯ জুন বুধবাৰে ৰৰৈয়া দলঙত সামাজিক সজাগতামূলক চিত্ৰ অংকন কৰি দাঙি ধৰিছে সামাজিক দায়বদ্ধতা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। কৰোনা মহামাৰীৰ দ্বিতীয় লহৰে সমগ্ৰ বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰিছে। এনে ভয়াৱহ দুৰ্যোগৰ সময়তো যোৰহাট পুলিবৰ থানাৰ অন্তৰ্গত চাৰিঙীয়া গাঁৱৰ উদ্যমী যুৱকবৃন্দই সৃষ্টি এক শক্তি নামৰ এটা বেচৰকাৰী সামাজিক সংস্থাক প্ৰেৰণা হিচাপে লৈ পৰিৱেশ আৰু সমাজ সুৰক্ষাৰ বাবে সম্পূৰ্ণ আত্মবিশ্বাস আৰু নিষ্ঠাৰে কাম কৰিবলৈ আগবাঢ়ি আহিছে। ইতিমধ্যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ সমান্তৰালকৈ সেউজ বনানীকৰণ অক্ষুণ্ণ ৰখাৰ বাবে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেওঁলোকে চাৰিঙীয়া চেঙেলীয়াটি সংযোগী পথত প্ৰায় ৫০০ গছপুলি ৰোপণ কৰে আৰু যোৱাকালি যোৰহাটৰ ৰৰৈয়া দলঙত সামাজিক সজাগতামূলক চিত্ৰ অংকন কৰি এক সামাজিক দায়বদ্ধতা পালন কৰিলে। সৃষ্টিৰ উদ্দেশ্য সেউজ চিন্তাধাৰাৰে কাম কৰি এখন সুস্থ সবল সুন্দৰ আৰু নিচামুক্ত সমাজ গঠন কৰা। আৰু আমাৰ বৰ্তমান সময়ত দেখা গৈছে যে আমাৰ এই দলঙৰ ওপৰত বা নিৰ্দিষ্ট এনেকুৱা মুকলি ঠাইত কিছুমান মাদক দ্ৰব্যৰ এটা পৰিৱেশ গঢ় লৈ উঠিছে। গতিকে আমি সেই বস্তুটো আমি কেইজনমান যুৱক লগ হৈ তাৰ বিপৰীতে এটা জোৱাৰ আনিবলৈ চেষ্টা কৰিছোঁ আৰু সেইবিলাকৰ ওপৰত সজাগতা সৃষ্টি কৰিও আমি ইয়াত চিত্ৰ অংকন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। ডেৰগাঁও উপকণ্ঠ নদীকাষৰীয়া অঞ্চলসমূহত দেখিবলৈ পোৱা গৈছে জেঠৰ পথাৰত আঘোণৰ ব্যস্ততা। ডেৰগাঁৱৰ উপকণ্ঠ নদীকাষৰীয়া অঞ্চলসমূহত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। জেঠৰ পথাৰত আঘোণৰ ব্যস্ততা। বড়ো ধানৰ সোণোৱালী পথাৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। জেঠৰ উদং পথাৰখন ভৰি পৰিছে সোণোৱালী শস্যই। চাৰিওফালে কেৱল দেখিবলৈ পোৱা গৈছে সোণোৱালী দৃশ্য। হাতত কাঁচি লৈ ব্যস্ত দাৱনী। মুঠি মুঠিকৈ শাৰী পাতি থৈ যোৱা সোণগুটিবোৰে কৃষকৰ মন প্ৰফুল্লিত কৰি তুলিছে। পুহৰ শেষৰ ফালে মাঘ মাহৰ পৰা শাওনৰ ব্যস্ততাৰ দৰে ভূঁই ৰুই আৰম্ভ কৰা এই বড়ো ধানৰ খেতি জেঠ আৰু আহাৰ মাহৰ প্ৰথম ভাগতে সোণগুটি ভঁৰাললৈ চপায়। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বানে জুৰুলা কৰা বুকুৰা, কলীয়া, বেলগুৰি,
বৰমুকলি, চগুৰি, ধেমাজি আদি গাঁওসমূহ কেৱল নিৰ্ভৰ হৈ পৰিছে এই বড়ো খেতিৰ ওপৰতেই। কাৰণ এই বড়ো ধানৰ খেতি বানপানী অহাৰ আগতেই সামৰি লোৱা হয়। কোভিড সৃষ্ট পৰিৱেশৰ মাজতেই সোণালী ধানৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই মনোমুগ্ধ কৰিছে কৃষিজীৱী জীৱনলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। চালে চকুৰোৱা সোণগুটি ধানৰ আচলখনে বাটৰুৱাক ৰিঙিয়াই মাতিছে। প্ৰতিকূল বতৰৰ মাজতে ৰাইজ ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত। আপোনালোকক আমাৰ এইটো অঞ্চলৰ হৈ পোনপ্ৰথমে আমি প্ৰীতি সম্ভাষণ জনাইছোঁ। উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ এই উত্তৰ অঞ্চলত প্ৰত্যেক বছৰে বহাগ আৰু জেঠ, বহাগৰ শেষ আৰু জেঠৰ পহিলাতেই আঘোণৰ দৰে এটি সোণালী পথাৰে মানে পৰিৱেশ সৃষ্টি কৰে, যিটো পৰিৱেশত বহুতো বাটৰুৱাই আচলতে মন ভৰি যায় আৰু আমাৰো কৃষিজীৱী ৰাইজ জড়িত হৈ খুব ভাল হয়। আৰু এই সময়ছোৱাত খুব ৰাইজ ব্যস্ত হৈ পৰে, কৃষিজীৱী ৰাইজ। উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ বেলগুৰি, বুকুৰা, চিনাইচুক, বৰমুকলিকে আৰম্ভ কৰি এই প্ৰায় কেইখন গাঁৱে আজি কেইবাবছৰ ধৰি এই খেতিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে। বিশেষকৈ এইটো অঞ্চললৈ ব্ৰহ্মপুত্ৰৰ উভতো কৃষি বিভাগৰ লগত জড়িত হৈ এই শস্য উৎপাদন কৰিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিলে আৰু মাঘৰ পৰা এই বহাগ আৰু জেঠলৈ এই সময়ছোৱাত এই অঞ্চলৰ ৰাইজ জড়িত হৈ পৰে আৰু ফলস্বৰূপে আজি এই সোণালী ধানৰ পৰিৱেশ আপোনালোকেও স্বচক্ষে আচলতে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজে আগতে যদিও মানে বয়ৰিং যিটো ব্যৱস্থা, দমকল পুতি ব্যৱস্থা কৰিছিলে, যথেষ্ট টকা পইচা খৰচী এটা ব্যৱস্থা আছিলে, কিন্তু অসম চৰকাৰৰ কৃষি বিভাগৰ লগত আমাৰ এইটো অঞ্চলৰ ৰাইজে জড়িত হৈ সৌৰশক্তি চালিত চ'লাৰ ব্যৱস্থাৰে এই কৃষি শস্যত আৰু অধিক মানে সুফল লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এটা ভাল কথা যে বেলেগ শস্যতকৈ এই আঘোণ মাহৰ দৰে এই যিটো জেঠৰ সোণালী ধানৰ পৰিৱেশ অন্যান্য ধানতকৈ এইটো শস্যত ৰাইজ বহুত উপকৃত হৈছে। দেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ ৰিপৰ্ট, নিউজ নাও 24/7। মাজুলীত মৃৎশিল্পক জীয়াই ৰখাৰ প্ৰয়াস 200ৰো অধিক কুমাৰ সম্প্ৰদায়ৰ লোকৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। মাজুলীত পৰম্পৰাগত মৃৎশিল্পক বংশানুক্ৰমে জীয়াই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে শিল্পটোৰ লগত জড়িত লোকসকলে। প্ৰায় 200ৰ অধিক কুমাৰ সম্প্ৰদায়ৰ লোক বসবাস কৰা গাঁওখনত এই প্ৰাচীন শিল্পটোক পুনৰ উজ্জীৱিত কৰি বৰ্তমান সময়ত যিসকল নিবনুৱা যুৱক যুৱতীয়ে এই কামৰ সৈতে জড়িত হৈ আছে, তেওঁলোকক এই শিল্পটোক জীয়াই ৰখাৰ লগতে ইয়াক ব্যৱসায় হিচাপে আগবঢ়াই নিবলৈ দক্ষিণপাট কুমাৰ জ্যোতি উদ্যোগ সমবায় সমিতিৰ বিষয়ববীয়াসকলে আহ্বান জনাইছে। উদ্যোগটোৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিয়াৰ লগতে সমবায়খনে শিল্পটোৰ সৈতে জড়িত যুৱক যুৱতীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে এক আদৰণীয় প্ৰচেষ্টা হাতত লৈছে। হয়, আমাৰ এখন দক্ষিণপাট কুমাৰ গাঁও, আমাৰ 300 ঘৰ মানুহ বসতি আছে। এই গাঁওখনত আগতে আমাৰ প্ৰতি ঘৰ মানুহে কুমাৰ শিল্পটোৰ লগত জড়িত আছিলে আৰু তেওঁলোকে তেনেকৈয়ে বেপাৰ কৰি জীৱন নিৰ্বাহ কৰিছিলে। তাৰপিছতে আমাৰ মাটিৰ অভাৱত আমাৰ শিল্পটো প্ৰায় নাইকিয়া হ'ল, লুপ্ত হৈ গ'ল। এতিয়া আমি কুমাৰ জ্যোতি উদ্যোগ সমবায় সমিতি নামেৰে এখন সমিতি আমি ৰেজিষ্ট্ৰেশ্যন কৰি তাৰ যোগেদি আমি শিল্পটো হেৰাই যোৱা শিল্পটো পুনৰ জীৱিত কৰিবলৈ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। আৰু সেই মানসে আমি আমাৰ গাঁৱৰে 3-4 গৰাকীমান মানুহে এই শিল্পটোৰ লগত জড়িত হৈ তেওঁলোকে কলহ, টেকেলি আৰু মাটি চাকি ইত্যাদি সামগ্ৰীসমূহ নিৰ্মাণ কৰিছে। আৰু আমি আজি প্ৰথম পাক দিবলৈ মানে আগবাঢ়িছোঁ। এই পাকটো দিয়াৰ পিছতে আমাৰ কাৰ্যসূচী মানে আৰম্ভ হ'ল বুলি আমি ভাবিছোঁ। আৰু আমি ইয়াৰ পৰাই ব্যৱসায় ভিত্তিত আমি তাৰপিছৰ পৰা আমি ব্যৱসায় ইয়াৰ পৰা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা নিবনুৱাসকল যথেষ্ট উপকৃত হ'ব আৰু পাছলৈ আমাৰ এই কাৰ্যসূচীটো বিস্তাৰিতভাৱে প্ৰসাৰিত হ'ব। উদ্যোগৰ সৌজন্যত প্ৰথমবাৰৰ বাবে কুমাৰজ্যোতি উদ্যোগৰ যোগেদি পোটাই পেঘালিত আজি প্ৰথম কলহ, টেকেলি আৰু চাকি পৰাৰ ব্যৱস্থা কৰা হৈছে আৰু এই সম্পৰ্কত বৰ্তমান কাম চলি আছে। যিহেতুকে মৃৎশিল্প উদ্যোগ এটা প্ৰাচীনতম উদ্যোগ, চাকি নহ'লে
বন্তি লগাব নোৱাৰে মন্দিৰবিলাকত নামঘৰত আনহাতে টেকেলি নহ'লে কলহ নহ'লে গাখীৰ ভৰোৱা বা অন্যান্য কাম কাজ কৰাত অসুবিধা হয় সেইকাৰণে এই মৃতপ্ৰায় উদ্যোগটো দক্ষিণপাট কুমাৰ গাঁৱত পুনৰ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা হৈছে দক্ষিণপাট কুমাৰজ্যোতি উদ্যোগ সমবায় সমিতি লিমিটেডৰ যোগেদি আৰু আশা ৰখা হৈছে ইয়াৰ যোগেদি দক্ষিণপাট কুমাৰ গাঁও তথা মাজুলী তথা সদৌ অসমত ইয়াৰ চাহিদাৰ কাৰণ ব্যৱস্থা কৰা যথেষ্ট চাহিদা আছে আৰু ইয়াক ৰপ্তানিৰ ব্যৱস্থা কৰা হ'ব ভৱিষ্যতলৈ আৰু চৰকাৰৰ লগত যোগাযোগ কৰি উন্নত পৰ্যায়ৰ মেচিনৰ যোগেদি মৃৎশিল্পৰ বস্তু তৈয়াৰ কৰি উদ্যোগীসকলক প্ৰশিক্ষণ দি মেচিনৰ যোগেদি সেইখিনি সা সুবিধা লাভ কৰিবৰ কাৰণে উদ্যোগীসকলৰ লগতে ৰাইজৰ উন্নয়নৰ কাম কৰিব পৰা হ'ব বুলি আশা ৰাখিছোঁ আৰু মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ প্ৰতিক্ৰিয়া নিউজ নাওৰ বিশেষ প্ৰতিবেদন কোভিডে ৰাজ্যত এক প্ৰকাৰে ত্ৰাসৰ সৃষ্টি কৰিছে প্ৰতিদিনে কোভিড আক্ৰান্ত বৃদ্ধি পোৱাৰ লগতে কোভিডত আক্ৰান্ত হৈ ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে কোভিডৰ এনে ভয়াৱহ পৰিস্থিতিত ৰাজ্য চৰকাৰে নীতি নিৰ্দেশনা জাৰি কৰাৰ সমান্তৰালকৈ ৰাজ্যক কোভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে মৰাণস্থিত মাৰোৱাৰী যুৱ মঞ্চ শাখা কাৰ্যালয়ত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ পৰিবাৰক কোভিড প্ৰতিষেধক দিয়াবলৈ আহি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কণ্ঠশিল্পীগৰাকীয়ে উল্লেখ কৰে যে কোভিডৰ এনে পৰিস্থিতিত সকলোৱে সজাগ সচেতন হৈ থকাৰ লগতে কোভিড প্ৰটকল মানি চলিব লাগে আনহাতে যোৱা বৰ্ষৰ পৰা কোভিড পৰিস্থিতিৰ বাবে শিল্পী তথা কলা কুশলীসকলৰ যথেষ্ট সমস্যা সৃষ্টি হৈছে এই ক্ষেত্ৰত চৰকাৰে দুৰ্দশাগ্ৰস্ত শিল্পীসকলক সহায় কৰিবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে উল্লেখযোগ্য যে কোভিডৰ এনে ভয়াৱহ পৰিস্থিতিত সকলোকে ধৈৰ্যৰে মোকাবিলা কৰিবলৈ আহ্বান জনোৱাৰ লগতে শীঘ্ৰে ভাল দিন আহিব বুলি আশা প্ৰকাশ কৰিছে মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰেক্ষাগৃহত ভেকচিনেশ্যনৰ যি প্ৰক্ৰিয়া তাত অংশগ্ৰহণ কৰিলোঁ আৰু আজি মোৰ পৰিবাৰক ভেকচিনেশ্যন দিয়া হ'ল ভেকচিনেশ্যন কৰা হ'ল গতিকে সকলো ৰাইজকে অনুৰোধ জনাম আপোনালোকৰ মঞ্চৰ জৰিয়তে আপোনালোকৰ মাধ্যমেৰে আপোনালোকে অনধিপলমে ভেকচিনবিলাক প্ৰথমতে বুকিং কৰক নিজৰ স্লটটো তাৰপিছত যিমান পাৰে সোনকালে আপোনালোকে ভেকচিনবিলাক লওক আৰু সাৱধানে থাকক সতৰ্ক হৈ থাকক যিমান পাৰে নিজকে বচাই ৰাখক আৰু সকলোৱে যদি পুনৰবাৰ আমি একাগ্ৰতাৰে সকলোবিলাক নিয়ম নীতি মানি চলি আগবাঢ়ি যাওঁ নিশ্চয়কৈ আমি খুব সোনকালে এই মহামাৰীৰ পৰা মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ ইয়াৰ লগতে বতৰ সামান্যতম উষ্ণতা বৃদ্ধি পোৱাৰ আশংকা নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই বিভিন্ন বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7 ধন্যবাদ দিল্লী চাট হাউচ সুস্বাদু খাদ্য সম্ভাৰৰ এখন প্ৰতিষ্ঠান য'ত পাব সুস্বাদু স্বাস্থ্যসন্মত চাট স্নেক্স মমো ভেজিটেবল এণ্ড নন ভেজিটেবল নুডল ৰাইচ পোলাও ৰোল বাৰ্গাৰ পাস্তা নন ভেজ ষ্টাৰ্টাৰ চাইনিজ কম্বো মিল আদি উল্লেখযোগ্য যে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু গ্ৰাহকক আপ্যায়ন কৰাই আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনা দিল্লী চাট হাউচ দ্য ফুড হাব ফুকনালী তীৰ্থ কিংডম টাৱাৰ কমাৰ্চিয়েল বিল্ডিং গ্ৰাউণ্ড ফ্লোৰ শ্বপ নম্বৰ 5 আমাৰ ফোন নম্বৰ 8638901301